হলোৱা জুবিন দাক চাও কি নোৱাৰিম ক'ব জুবিন দা যে আমাৰ মাজত নাই মানি ল'ব পৰা নাই ৰৈ বিলাই যাব সেইটো কিন্তু একদম কাহাৰ কথা জুবিনৰ জীৱনৰ গোটেইখিনি যেন আমি ইয়াতে দেখা পাইছোঁ ইয়াৰ বিচাৰটো সোনকালে হ'ব লাগে চিনেমাখন চাব এবাৰ তাৰপিছত বুজিব কিয় আবেগিক কৰিছোঁ তেওঁক যেন আজি আকৌ দেখিছোঁ মানে তেওঁৰ নিজৰ ওপৰত আকৌ দেখিছোঁ তেনেকুৱা অনুভৱ হৈছে বহুত মিছ কৰিছোঁ জুবিন দা বহুত মিছ কৰিছোঁ ক'বলৈ একো নাই বহুত মিছ কৰিছোঁ জয় জুবিন জুবিন গাৰ্গে বিচৰা ধৰণে 31 অক্টোবৰ অৰ্থাৎ আজি শুভ মুক্তি হ'ল জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে পুৱতি নিশা 4:25 প্ৰথম দিন প্ৰথম দৰ্শনী গুৱাহাটী মেট্ৰিক্স চিনেমাছত পুৱতি নিশা 4:25 আৰম্ভ হ'ল প্ৰথম দৰ্শনী আনহাতে লখিমপুৰত পুৱতি নিশা 4:35 আৰম্ভ হৈছে প্ৰথমটো দৰ্শনী আনহাতে বিয়লি ধেমাজিৰ 4:45 আৰম্ভ হয় প্ৰথমটো দৰ্শনী ইতিমধ্যে মুক্তিৰ পূৰ্বে অভিলেখ ৰচিছে জুবিনৰ ৰৈ ৰৈ বিনালে ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতে অনাগত 7 দিনৰ বাবে হাউচফুল 90 বছৰীয়া অসমীয়া ছবি জগতৰ মাইলৰ খুঁটি হৈ ৰ'ব জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আজি অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে অৰুণাচল মেঘালয় আৰু মণিপুৰতো মুক্তি পাইছে ৰৈ ৰৈ বিনালে লগতে মুম্বাই কলকাতা পুনে দিল্লী হায়দৰাবাদতো মুক্তি পাব ৰৈ ৰৈ বিনালে 25 নৱেম্বৰত 10খন দেশত মুক্তি দিব ৰৈ ৰৈ বিনালে আমেৰিকা অষ্ট্ৰেলিয়া আৰু কানাডাতো মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰ্টিষ্ট ফৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় নভবা কথাও হঠাতে হয় চাগে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয় বহুত আবেগিক ক'ব পৰা অৱস্থাত একোৱেই নাই মানে জুবিন দাৰ ৰিয়েল লাইফৰ লগত চিনেমাখনৰ সঁচাকৈ বহুখিনি মিল আছে নহয়নে বহুতখিনি মিল আছে তেওঁক যেন আজি আকৌ দেখিছোঁ মানে তেওঁৰ নিজৰ ওপৰত আকৌ দেখিছোঁ তেনেকুৱা অনুভৱ হৈছে আমি কি কম ভাষা নাই মানে আবেগিক হৈ পৰিছে দেখিবলৈ বেয়া লাগিছে অলপ থেংক ইউ আৰু জানিবলৈ বিচাৰিম কেনেকুৱা পালে বহুত মিছ কৰিছোঁ জুবিন দা বহুত মিছ কৰিছোঁ ক'বলৈ একো নাই বহুত মিছ কৰিছোঁ জয় জুবিন দা এজন বিশেষ ব্যক্তি যিজনে মনে প্ৰাণে ভাল পায় জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবলৈ ব্যৱসায়ী ডক্টৰ ৰাকেশ সিঙে ল'লে বিশেষ পদক্ষেপ গুৱাহাটীৰ গ্ৰেণ্ড ৰয়েল চিনেজৰ সম্পূৰ্ণ হলটো বুক কৰিলে কৰ্মচাৰীৰ বাবে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে কৰ্মচাৰী পৰিয়াল আৰু বন্ধুবৰ্গক দেখুৱাবলৈ বুক কৰিলে 107টা টিকেট ছবিখন চাবলৈ আজি সকলো কৰ্মচাৰীক ছুটি দিছে ব্যৱসায়ীজনে ছবিখন চোৱাৰ পূৰ্বে সকলোৰে মায়াবিনী গুণগুণাই পৰিলে জুবিন গাৰ্গক 14 আগষ্টত জুবিন গাৰ্গে মুকলি কৰিছিল ৰাকেশ সিঙৰ কেফে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা এজন ব্যক্তি আৰু যিজন ব্যক্তিয়ে আচলতে এই চিনেমা হলটো মই যিটো চিনেমাৰ উপস্থিত আছোঁ গ্ৰেণ্ড ৰয়েল
চিনে সেৱা কিয়ান ৰিলেশ্যনে সম্পূৰ্ণ যি হলটো সেই হলটো বুকিং কৰিছে আৰু তেওঁ 100ৰো অধিক টিকেট যিহেতু বুকিং কৰিছে বুকিং কৰি তেওঁ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক ৰৈ ৰৈ বিনালে যিখন ছবি সেই ছবিখন উপভোগ কৰাইছে আৰু তেওঁৰ নাম আছে ৰাকেশ সিং আৰু মোৰ লগত ৰাকেশ সিং বৰ্তমান উপস্থিত আছে তেখেতৰ সৈতে কথা পাতিম এই মহান পদক্ষেপ লোৱাৰ মূল কাৰণটো কি মানে জুবিন দা লাষ্ট মানে যেটো ছিংগাপুৰ যোৱাৰ আগতে আমাৰ প্ৰতিষ্ঠানটো অপেনিং কৰি গৈছিলে আৰু আমাৰ আগৰ পৰা সবৰে প্ৰিয় জানে জুবিন দা আছিলে আজি আমাৰ মাজততো নাই আমাৰ সব ষ্টাফ এটা ভাবিলে কি আমি মনৰ পৰা এটা কিবা ট্ৰিবিউট কেনেকৈ দিব পাৰিম আমাৰ লগত এটা আছে ৰৈ ৰৈ বিনালে চিনেমাটো চাইখিনি মনৰ পৰা এটা ট্ৰিবিউট এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ সেইকাৰণে আমি গোটেই ষ্টাফবিলাকৰ কাৰণে আজি গোটেই দিন আমাৰ প্ৰতিষ্ঠানটো বন্ধ ৰাখিলোঁ চিনেমাৰ কাৰণে সেইকাৰণে আমি গোটেই স্ক্ৰীনটো ল'লোঁ আজি আমি 107 জন আহিছোঁ চাবৰ কাৰণে বহুত ষ্টাফ নিজৰ ফেমিলি লৈও আহিছে চাবৰ কাৰণে আমাৰ মনৰ পৰা জুবিন দাৰ কাৰণে এটা এইটোৱে সৰু এটা ট্ৰিবিউট আৰু শ্ৰদ্ধাঞ্জলি আপোনাৰ কেফে এখনো মুকলি কৰিছিলে আৰু জুবিন দাক আপুনি ক্ল'জলি পাইছে আজি চিনেমাখন যেতিয়া আপোনাৰ স্ক্ৰীণত আপোনাকে চাইছে তেতিয়া কেনেকুৱা ধৰণৰ স্মৃতি বা কি কথা মনত এইটো এটা শব্দ নাই ক'বৰ কাৰণে মইতো চকু পানী ওলাই আছে তাতে সেইটো শব্দ মানুহক কোনো ক'ব নোৱাৰে এতিয়া লাষ্টলৈকে কি হ'ব নাজানো এতিয়া আধা চিনেমাটো চাই অৱস্থা এইটো আমাৰ হৈ আছে আৰু এইটো মানুহ যিটো আমি হেৰাইছোঁ সেইটো আমাৰ মাজতো ঘূৰিটো নাহে লেকিন তাৰ ছবি তাৰ গানটো আমাৰ মনত লাইফ টাইম জীয়াই ৰাখিব লাগিব সেইটো কাৰণে মই চবে ৰাইজক সেইটো অনুৰোধ কৰোঁ এইটো চিনেমা এটা হিষ্ট্ৰী ক্ৰিয়েট কৰি দিয়ক কি অসমৰ চব মানুহ পূৰা ভাৰতবৰ্ষৰ মানুহ মনত জুবিন গাৰ্গ ৰৈ ৰৈ বিনালে থাকি যাওক আপোনাৰ প্ৰতিষ্ঠানৰ আজি কৰ্মচাৰীসকলক ৰৈ ৰৈ বিনালে চোৱাৰ কাৰণে ছুটি দিয়া হৈছে নহয় জানো আজি গোটেই দিনৰ কাৰণে প্ৰতিষ্ঠানটো বন্ধ কৰা আছে ছুটি দিয়া আছে 107 জন এমপ্লয়ী বাহিৰে আৰু যিসকল লোক চাবলৈ বাকী আছে আপোনাৰ এমপ্লয়ী নহয় বাকী যি কোনোবাই চাব বিচাৰে তেন্তে আপুনি উদ্যোগটো ল'ব নাই ল'ম আমি ট্ৰাই কৰি আছোঁ আৰু এটা স্কিল ল'বৰ কাৰণে যেতিয়া পাম এনেকুৱা চবকে দেখাই থাকিম চিনেমাটো যিমান আমাৰ শক্তি আছে ট্ৰাই কৰিবৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এমপ্লয়ী যিসকল কৰ্মচাৰী আছে তেখেতৰ কৰ্মচাৰীসকল আছে কি ক'ব বিচাৰিব আজি জৰুৰী বিনালে আপোনালোকে এতিয়ালৈকে ফাৰ্ষ্ট ইণ্টাৰভিউ হৈ গৈছে গতিকে আৰু এটা মহান উদ্যোগটো আপোনালোকক আজি অফ দিয়া হৈছে বিশেষকৈ চিনেমাখন চোৱাৰ हिंदी में बोलते हो आज ऑफ दिया है आप लोगों के लिए ये फिल्म देखने के लिए सर ने हम लोग को रखा सर जिस दिन हम लोग को ऑफ दिया हुआ है आज जो फिल्म देखने के लिए जुबिन का लास्ट फिल्म है अब तक जो फिल्म इंटरवल तक हम लोग को काफ़ी अच्छा लगा है उसके स्टोरी लाइन्स मतलब अभी तक अच्छा परफॉर्मेंस दिया हुआ है जुबिन दा ने आगे देखते हैं एंडिंग में क्या होता है ধন্যবাদ জ্ঞাপন কৰিছোঁ ছুটি দিয়া হৈছে আজি আপোনালোকৰ চিনেমাখন চোৱাৰ বাবে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এখন মেমৰেবল ফিল্ম য'ত ৰূপালী পৰ্দাত জুবিন গাৰ্গক অন্তিমবাৰভাৱে দেখুৱায় ফাৰ্ষ্ট অফ অল মই ৰাকেশ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ আমাক ইমান কিবা এটা দিলে চবকে লৈ আহিলে লগত চবে আমি আহিলোঁ বহুত ভাল লাগিল আৰু জুবিন দা সদায় আমাৰ অমৰ থাকিব আৰু আমি জুবিন দা এটাই বিচাৰোঁ জুবিন দাই ন্যায় পাওক ন্যায়টো লাগে আমাক জুবিন দাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল ৰাকেশ সিং আৰু তেখেতে নিজেই 107টা টিকেট বুকিং কৰিছে এই যিটো চিনেমা হলৰ আৰু তেওঁ আজি কৰ্মচাৰীসকলক ছুটি দি তেওঁ এই ৰৈ ৰৈ বিনালে যিখন ছবি সেই ছবি নিজ ধৰণেৰে তেওঁ কৰ্মচাৰীসকলক দেখাইছে আৰু তেখেতে এটা কথা স্পষ্টকৈ কৈছে যে যদি কোনোবাই আৰু চাব বিচাৰে বা যদি কোনোবাই এনেকুৱা ধৰণৰ লোক আছে তেন্তে আহিব লাগে আগলৈ আৰু তেওঁ সেই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে নাৰেংগী গ'ল্ড চিনেমা হলত ৰৈ ৰৈ বিনালে দ্বিতীয় দৰ্শনী উপভোগ কৰিলে এজিপি মন্ত্ৰী বিধায়কসহ নেতাকৰ্মীয়ে দ্বিতীয় দৰ্শনীৰ 218টা আসনেই বুকিং কৰিছে অসম গণ পৰিষদ দলটোৱে আজি ৰাজনীতি নহয় প্ৰাণৰ শিল্পীৰ শেষৰখন ছবি চাবলৈ দলে বলে ওলাই আহিছে সকলোৱে প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন 11 বজাৰ দৰ্শনী চাবলৈ 8 বজাতে আহি উপস্থিত হৈছিল অনুৰাগীসকল অসম গণ পৰিষদৰ নেতা কৰ্মীৰ জয় জুবিন দা ধ্বনিৰে মুখৰিত হ'ল নাৰেংগী গ'ল্ড ছবিগৃহৰ চৌহদ ৰৈ ৰৈ বিনালে অসমত নহয় ভাৰতবৰ্ষত নহয় বিশ্বতে এটা ৰেকৰ্ড কৰিলে আমি এটাই অনুভৱ কৰিছোঁ জুবিন গাৰ্গ আজিও জীয়াই আছে কাৰণ তেওঁৰ কায়িক মৃত্যুৰ পিছতো আজি আমাক তেওঁ জাতিটোক জগাই ৰাখিছে নিশ্চয়কৈ ৰৈ ৰৈ বিনালেৰ যি দ্বিতীয় দৰ্শনী নাৰেংগীৰ যি গ'ল্ড ডিজিটেল চিনেমাত সেই দ্বিতীয় দৰ্শনী ইতিমধ্যে সমাপ্ত হৈছে আৰু দ্বিতীয় দৰ্শনীৰ বিশেষ কথা ক'ব লাগিব যে 218খন আসন আছে নাৰেংগী গ'ল্ড ডিজিটেল চিনেমা হলত আৰু তাৰে 218খন আসনে ইতিমধ্যে সংৰক্ষিত কৰিছিল অসম গণ পৰিষদৰ দলটোৱে চাবৰ কাৰণে তেওঁলোকৰ যি মন্ত্ৰী বিধায়ক নেতাকৰ্মী সকলোৱে আহি উপস্থিত হৈছে আৰু তেওঁলোকে এই ছবিগৃহৰ পৰা ওলাই দ্বিতীয় দৰ্শনী শেষত তেওঁলোকে ছবিগৃহৰ পৰা ওলাই আহিছে মই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আৰু এনেদৰে তেওঁলোকে ওলাই আহিছে যি দৰ্শনী চাই আৰু তেওঁলোকৰ কিছু মনৰ কথা আমি জানিব বিচাৰিম
বহুজনে অপেক্ষা কৰি আছিল। আমি নিজেও চাই অত্যন্ত অভিভূত হৈছোঁ। গায়ক বুলি এগৰাকী খ্যাতনামা শিল্পী, মানে ভাল গায়ক, কিন্তু অভিনয় দেখিলোঁ আৰু তেওঁৰ অভিনয়ৰ জৰিয়তে বহু কথা কৈ গ'ল অসমবাসী, বহু কথা কৈ গ'ল আৰু তেওঁৰ চিন্তাধাৰা, তেওঁৰ যিবিলাক ডায়েলগ সেইবিলাকত ৰিফ্লেক্ট কৰে। হয়তো কাহিনীৰ ক্ষেত্ৰতো তেওঁৰ যথেষ্ট বৰঙণি নিশ্চয় আছে। তো অসমৰ ৰাইজে সেই ছবিখন চাওক আৰু আজিতো চাইছে। আজি কাহিলী পুৱাৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দৰ্শকৰ ভিৰ হৈছে। কেৱল আমাৰ নিজৰ ৰাজ্যতে নহয়, দেশৰ অন্য ৰাজ্যতো চাইছে। এইটো এটা ডাঙৰ কথা। মানে মই ভাবিছোঁ যে চিনেমা ইণ্ডাষ্ট্ৰিটো বহুত ওপৰলৈ লৈ গ'ল, বহুত ওপৰ। চাউথত শিল্পীবিলাকৰ বা এই ইণ্ডাষ্ট্ৰিটোৰ যথেষ্ট ভেলু আছে, কিন্তু অসমত আপোনালোকে দেখিছিলে যে এটা মৃতপ্ৰায় অৱস্থালৈ গৈছিল। কিন্তু জুবিন গাৰ্গৰ এই চিনেমাখনে এটা নতুন ৰাস্তা দি গ'ল। গতিকে তেওঁ জীৱিত কালত যিখিনি কৰিছিল, তেওঁৰ মৃত্যুৰ পিছতো আচলতে বহুতখিনি তেওঁ এৰি গৈছে, আনক সহায় কৰি গৈছে। আৰু প্ৰথম কথা হ'ল যে আৰু নকওঁ ব্যংগতাৰে কিন্তু ৰাজনীতিকসকলক তেওঁ অলপ বিৰোধ কৰিও গ'ল, তথাপিও আপোনালোকে ছবিখনো উপভোগ কৰিলে, সেই ক্ষেত্ৰত কি ক'ব? চাওক, আমিতো মানুহ নহয়, আফটাৰ অল উই আৰ হিউমেন বিং। মানুহৰ বাস্তৱ জীৱন আৰু সমাজ জীৱনৰ এখন তেওঁ প্ৰতিচ্ছবি। আৰু বিভিন্নজনৰ বয়স বা প্ৰজন্মভেদে চিন্তাধাৰাৰ পাৰ্থক্য এইবিলাক হয়তো তেওঁৰ কথা বতৰাবিলাকত প্ৰমাণিত হৈছে। ইয়াত কোনো আচৰিত হ'বলগীয়া নাই। আজি স্বাভিমান, যিটো জুবিন গাৰ্গৰ স্বাভিমানৰ দৰে অগপৰো থাকিব স্বাভিমানী কি? অগপত স্বাভিমানী হয়েই, কাৰণ সেইকাৰণে স্বাভিমানী যে এটা আন্দোলনৰ মাজেৰে অসম গণ পৰিষদ দলৰ জন্ম হৈছে। অগপত স্বাভিমানী হয়, ইয়াত কোনো সন্দেহ নাই। এই ছবিখনে জুবিন গাৰ্গৰ যিটো চিন্তা, অসম সম্পৰ্কত যিটো সপোন, সেই সপোনৰ এটা বাস্তৱ প্ৰতিফলন হৈছে। আৰু এই ছবিখনৰ পিছত আমি যেন অসমীয়াবোৰ আৰু অধিক দায়বদ্ধশীল হ'ব লাগে, সেই কথাটোকে জুবিন গাৰ্গে আমাক শিকাই থৈছে। আৰু আমি নিশ্চয় যিবিলাকে অসমক ভাল পাওঁ, অসমীয়াক ভাল পাওঁ, সেইসকল কিন্তু অধিক দায়বদ্ধ হ'ব লাগে, সেইটোৱে বুজিলে। ছবিখনে বহুকেইটা ৰেকৰ্ড ব্ৰেক কৰা বুলি ক'ব লাগিব। ইতিমধ্যে ৰাতিপুৱা প্ৰথম 6টাকৈ দৰ্শনী ৰাতিপুৱাৰ ভাগৰ পৰা, আৰু জুবিন দাৰ এটা কথা কৈছিল যে দৌৰি দৌৰি যাম, অসমীয়া চিনা যাম, সেয়া আজি সঁচা প্ৰতিফলিত হৈছে। এইখন ছবি ৰৈ ৰৈ বিনালে সৰ্বকালৰ অভিলেখ ভংগকাৰী এখন চলচ্চিত্ৰ হিচাপে পৰিচিত হৈ থাকিব। নগাঁও চহৰৰ একমাত্ৰ ছবিগৃহ দিব্যজ্যোতি হলত ৰৈ ৰৈ বিনালে দ্বিতীয় দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে হলটোৰ ভিতৰত সমস্তৰে দৰ্শকে পৰিৱেশন কৰিলে মায়াবিনী, লগতে সমস্তৰে দিলে জয় জুবিন দা ধ্বনি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নীলৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিনেমা হলতো দৰ্শকে গালে মায়াবিনী।
গান শেষ হ'ব ভাবো তোমাৰ ছবি জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ পুৱাই মাজুলীৰ পৰা যোৰহাট ধেমাজি অভিমুখে আহিছে বহু অনুৰাগী এটাও চিনেমা হল নথকা জিলাখনৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি চাবলৈ যোৰহাট ধেমাজিলৈ ৰাওনা হৈছে সহস্ৰাধিক লোক উল্লেখ্য যে জুবিন গাৰ্গে মাজুলীত এটা ছবিগৃহৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্তব্য কৰি কৈছিল মোক 1 বিঘা মাটি দিলে মই মাজুলীত চিনেমা হল খুলিম দুখৰ কথা যে মাজুলীত এতিয়ালৈকে চিনেমা হল এটা নাই আমাৰ মৰমৰ জুবিন দায়ে মাজুলীত এটা চিনেমা হল প্ৰতিষ্ঠা কৰাৰ কথা ভাবিছিল যোৰহাট লখিমপুৰ বা আন আন ঠাইলৈ চিনেমা চাবলৈ আহিছে আমিও তেনেকৈ আহিছোঁ আৰু পৰৱৰ্তী সময়ত সকলোৱে যাতে চিনেমাখন উপভোগ কৰে আৰু চিনেমাখনৰ কোনো যাতে ভিডিঅ' কৰি ছ'চিয়েল মিডিয়া বা আনত পাইছি নকৰে তাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ নিউজ 18ত টিম ৰৈ ৰৈ বিনালে নিউজ 18ত অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই জুবিনদাৰ সৃষ্টিৰাজি উপযুক্তভাৱে সংৰক্ষণ হওক জুবিন গাৰ্গৰ সংগীতৰ ওপৰত গৱেষণা হওক মিউজিয়ামত গৱেষণাৰ বাবে প্ৰয়োজনীয় সমল সংৰক্ষণ হওক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিব লাগিব বুলি মন্তব্য কৰে খুব সময়খিনি কঠিন আমাৰ বাবে ছবিখনৰ লগত আপোনালোক জড়িত বা আপোনালোকে কি ধৰণে এই মুহূৰ্তত ছবিখনৰ কথা ক'ব জুবিন গাৰ্গৰ কথা ক'ব কোনখিনি কথা মনলৈ আহিছে এইখিনি সময়ত ছবিখন একচুৱেলি ৰৈ ৰৈ বিনালে ছবিখন আমি প্ৰায় 2.5 মাহমান কাম কৰিলোঁ প্ৰথম অৱস্থাটো আমি এনেই কাম কৰিলোঁ অলপ এনজয় কৰি কৰোঁ ফূৰ্তি ফাৰ্তা কৰিয়ে কৰোঁ অসমীয়া চিনেমাবিলাক আৰু ভাল পাওঁ নিজৰ জেগা চিনেমা কৰি ভাল পাওঁ আমি বম্বেত থাকোঁ যদিও আমি সদায় নিজকে অসমৰ লগত কানেক্ট কৰি ৰাখিবৰ কাৰণে আমি অসমীয়া ছবিবিলাক কৰোঁ আৰু জুবিনদাৰ ছবিখন বিশেষকৈ মিউজিকেল আছিলে আৰু জুবিনদাৰ চিনেমাখন কৰাৰ আগতে জুবিনদাৰ লগত একেলগে এদিন স্ক্ৰিপ্ট ডিছকাশ্যনত মই আছিলোঁ ষ্টুডিঅ'ত প্ৰায় 3 ঘণ্টামান ৰাতি 12টা বা 3টামান বজালৈকে তাৰপিছত আমি চিনেমা সুন্দৰভাৱে কৰি আছিলোঁ আৰু তাৰ পিছত যিটো 19 তাৰিখে বিভৎস ঘটনাটো ঘটিলে সেই ঘটনাটোৰ পিছত আমি দুইজনে প্ৰায় 10-15 দিন আমি কাম কৰিব পৰা নাছিলোঁ কাৰণ মানে মানসিকভাৱে প্ৰস্তুত নাছিলোঁ সেই সময়ত আৰু আপোনালোকে নিজে চিন্তা কৰক যে ঘটনাটো ঘটাৰ পিছত মানুহৰ কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন হৈছে গোটেই অসমত আৰু তেনেস্থলত অসমৰ মানুহে ঘৰৰ পৰাই দেখিছে কি হৈ আছে কিন্তু আমাৰ কি হ'ল আমি ৰাতিপুৱাই আমাৰ কামটোৱে হৈছে চিনেমাৰ লগত কাম কৰা গতিকে আমি ছবিখনৰ লগত কাম কৰি আছিলোঁ তো ৰাতিপুৱা আহি 10টা বজাৰ পৰা ৰাতি 10টা বা 12টা বজালৈকে আমি চিনেমাখনতে কাম কৰোঁ গতিকে সেই ঘটনাটো ঘটাৰ পিছত জুবিনদাক তেনেকৈ চাই থকাটো মানে অত্যন্ত মানে কষ্টকৰ ৰোমান্টিক আছিলে আমাৰ কাৰণে তো লাষ্টৰ পৰ্যায়ত যিখিনি কাম মানে খুব মানসিক অশান্তিত কৰিলোঁ আৰু কামখিনিও ভাল হ'ব লাগিব আৰু যিহেতু জুবিনদাৰ এখন সপোনৰ চিনেমা আছিলে আৰু এই চিনেমাখনৰ পৰিকল্পনাৰ প্ৰায় 10-15 বছৰ আগৰে আছিলে আৰু মিউজিকেল এখন চিনেমা কৰিম বুলি ভাবিছিলে আৰু তাত তেওঁ প্ৰথমবাৰৰ বাবে নিজকে এজন গায়ক হিচাপে এক্টিং কৰিছে তেওঁ নিজে চিনেমাখনৰ হিৰো আৰু চিনেমাখনত তেওঁ নিজে গায়ক হিচাপে আহিছে গতিকে তেওঁ একদম খুব সপোনৰ ছবি আছিলে প্ৰায় 11টামান সৰু সৰু গান আছে চিনেমাখনত আৰু
মানুহে চাই খুব ভাল পাব আজি আমি সেইটো কাৰণে আহিছোঁ আচলতে আমি চিনেমাখন অলৰেডি 1000বাৰমান চালোঁ মানে প্ৰত্যেক দিনাখনেই ধৰি লওক আমি প্ৰায় 10-12 ঘণ্টাকৈ চিনেমাখন চাব লাগে কাম কৰাৰ সময়ত কিন্তু আমি আজি চিনেমাখন ৰাইজৰ মাজত চাবলৈ আহিছোঁ যে ৰাইজৰ ৰিয়েকশ্যনছ কেনেকুৱা ৰাইজে কেনেকৈ ভাবে কি ধৰণৰ কেনেকুৱা হৈছে কাৰণ চবেই ইমান উত্ৰাৱল হৈ আছে আৰু ছবিখনে যিহেতু পৃথিৱীতে এটা ৰেকৰ্ড কৰিলে যে ৰাতিপুৱা 4:25 শ্ব' আৰম্ভ হৈছে গতিকে এইটো এটা অগতানুগতিক ঘটনা ঘটিছে গতিকে আমি সেই ঘটনাৰ যিটো এটা ঐতিহ্যময় যিটো এটা অসমৰ চিনেমাৰ বুৰঞ্জীৰ যিটো এটা ঘটনা আজি হৈছে তাৰ একচুৱেলি আমি যাতে আমি তাৰ এটা ভাগ হ'ব বিচাৰোঁ সেইটো হিচাপে আমি আহিলোঁ গতিকে মানসিকভাৱে যিমান মানে দুখ লাগি আছে ইমান ভালো লাগিছে যে দৰ্শকৰ সঁহাৰিৰ কাৰণে আৰু ভাবোঁ দৰ্শকে ভাল পাব আৰু এইকণতে কৈ দিওঁ ছবিখন কোনো ট্ৰেজেডি চিনেমা নহয় এনেকুৱা নহয় যে আপুনি ছবিখনত গৈ কান্দি থাকিব লাগিব ছবিখন একচুৱেলি ৰোমান্টিক চিনেমা দুজন গায়ক আৰু এগৰাকী ছোৱালী তেওঁলোকৰ মাজত ৰোমাঞ্চ আৰু খুব পজিটিভ এণ্ডিং চিনেমাখনৰ ধনাত্মক এণ্ডিং হয় মানুহে চাই ভাল পাব কিন্তু তাত যিহেতু জুবিন দাক দেখিব গতিকে মানুহে অলপ কষ্ট পাবই আৰু 2 নম্বৰ কথাটো হৈছে যে জুবিন দাই যিমানখিনি ছবিত এক্টিং কৰিলে আজিলৈকে অসমীয়া ছবি মোৰ বোধেৰে মোৰ দৃষ্টিকোণে মই কৈছোঁ মোৰ ভুল হ'ব পাৰে জুবিন দাৰ পাৰফৰ্মেঞ্চ হয় এইটো শ্ৰেষ্ঠতম পাৰফৰ্মেঞ্চ মানে বৰ সুন্দৰ অভিনয় কৰিছে আৰু তেওঁ অন্ধ্ৰৰ যিটো চৰিত্ৰত অভিনয় কৰিছে সেই গোটেই কেৰেক্টাৰটোত তেওঁ প্ৰথমৰ পৰা লাষ্টলৈকে ক'তো ব্যাঘাত নোহোৱাকৈ তেওঁ সুন্দৰভাৱে অভিনয় কৰিছে চিনেমাখনত কৈছিলেও যে তেওঁ বিশেষ লেন্স ব্যৱহাৰ কৰিছিলে বা নিজেও সেই ধৰণে আচলতে সেই কেৰেক্টাৰত সোমাই তেওঁ কৰিছিলে যি নহওক এতিয়া ছবিখন ইমান বিপুল সঁহাৰি পাইছে দেৱজিৎ চাংমাই আপোনাক সুধিম যে ছবিখন আপোনালোকে যেতিয়া কাম কৰি আছে তেওঁ নথকাকৈ তেওঁক চাই আছে আৰু আজিও হয়তো হললৈ যিসকল গৈছে দৰ্শক তেওঁলোকে হয়তো ক'ৰবাত তেওঁক বিচাৰি পাবলৈ হয়তো চেষ্টা কৰিছে হয়তো ক'ৰবাত বিচাৰি পাইছে নহয় জানো এইখন আমাৰ কেৰিয়াৰৰ আটাইতকৈ টাফ চিনেমা আটাইতকৈ কষ্ট মানে কথাটো এনেকুৱা আমি সৌভাগ্যৱান যে জুবিনদাৰ যিটো শেষ সৃষ্টিত মানে আমিও এটা পাৰ্ট মানে চিনেমাখনৰ কিন্তু ইমান কষ্টকৰ যোৱা 25 বছৰে কাম কৰি আছোঁ তাত কিন্তু মানে এইখন আটাইতকৈ টাফ আছিলে কথাটো এনেকুৱা আমি তেখেতৰ অৱৰ্তমানত আমাৰ ওপৰত দায়িত্বটো আৰু বাঢ়ি যায় এতিয়া জুবিন দা কেতিয়াবা থাকিলে এইটো ভালেই হৈছে বুলি কৈ দিলে আমাৰ কাম শেষ হৈ গ'লহেঁতেন এতিয়া যিহেতু নাই গতিকে 10 বাৰ নিজেও ভাবিবলগীয়া হয় যে এই কথাটো জুবিন দা থকা হ'লে কেনেকৈ ৰিয়েক্ট কৰিলেহেঁতেন সেই তেনেকুৱা ধৰণৰ এটা অনুমান কৰি পেলাই কৰিব লাগে আৰু কামখিনি কৰি থাকোঁতে মানে এনেকুৱা হয় আমি যেতিয়া কামখিনি কৰি থাকোঁ তেতিয়ালৈকে ঠিকে থাকে কিন্তু চব পৰ্দাত চাই পেলাই যেতিয়া আকৌ কামটো ঠিক কৰিবলৈ যাওঁ তেতিয়া মানে আমি কি কয় নোৱাৰোঁ মানে কৰিব ৰৈ দিবলগীয়া হয় গতিকে মানে বহুত কষ্ট মানে অলমষ্ট কি ক'ম এতিয়া কলে অলপ বঢ়াই কোৱাৰ নিচিনা হয় যে কান্দি কৰা টাইপৰ হয় আচলতে চবৰ নিচিনাকৈ আৰু খুব ধুনীয়া কৰিছে আৰু এনেকুৱা লাগিছে প্ৰথমবাৰৰ কাৰণে জুবিন দা আচলতে যিটো কেৰেক্টাৰ ৰাহুল বুলি সেই কেৰেক্টাৰটোৰ লগত আৰম্ভণিৰ পৰা শেষলৈকে একেবাৰে সংপৃক্ত হৈ থাকিলে জুবিন দা সাধাৰণতে কি হয় ন কেতিয়াবা বেলেগ ছবিত কেতিয়াবা জুবিন দা নিজে জুবিন গাৰ্গ নিচিনা হৈ যায় কিন্তু এইখন ছবিত তেখেত একদম সেই কেৰেক্টাৰটোতে থাকিলে সমস্যাটো হ'ল কি তেওঁ ছবিখনত সেই কেৰেক্টাৰটোত থাকিলে কিন্তু আমাৰ সমস্যাটো হৈছে আমি ৰাহুলতকৈ বেছি জুবিন গাৰ্গক বিচাৰি পোৱা হ'লোঁ চিনেমাখনত গতিকে আমাৰ কষ্টটো তাত হয় তেখেত কিন্তু সেইখন শেষৰ ছবিখনত তেখেতে সেই চিনেমাৰ চৰিত্ৰটোৰ লগত থাকি গ'ল কিন্তু আমাৰ কাৰণে আমি প্ৰতিটো ফ্ৰেমতে অকল জুবিন দাক দেখি থকা নিচিনা হ'ল গতিকে খুব কষ্টকৰ মানে এইটো এটা একদম মানে ইউনিক ধৰণৰ এটা কথা হ'ল মানুহে ভাল পাব ভাল পোৱাটো আৰু মই ৰেকৰ্ডৰ কাৰণে বুলি কোৱা নাই চিনেমাৰ ব্যৱসায়িকভাৱে কিমান টকা ঘটিব নঘটিব সেইটো আচলতে ইম্পৰ্টেণ্ট নহয় কিন্তু চিনেমাখন যিহেতু এখন ছবি ন এটা আৱেগ আচলতে এতিয়া গতিকে সেই আৱেগটো লৈয়ে সেই আৱেগতে মানুহবোৰ আজি ওলাই আহিছে সকলো আৰু সেই আৱেগটোকে এতিয়া আৰু জীৱনভৰ আমি কঢ়িয়াই ফুৰিব লাগিব কাৰণ তাৰপিছত আৰু কেতিয়াও জুবিন দাই না আমাৰ কাৰণে গান গাব বা অভিনয় কৰিব গতিকে সেইটো এটা মানে এটা অদ্ভুত ধৰণৰ এটা মানে ফিলিংছ আচলতে আৰু জুবিন দা যেতিয়া নাছিলে মানে গুৱাহাটীলৈ যেতিয়া নচৰতে আহিছিলে আমিতো আহিব পৰা নাছিলোঁ কামৰ কাৰণে এতিয়া যোৱা 2 মাহ ধৰি আমি চিনেমাখনৰ মাজেদি তেওঁৰ লগতে প্ৰায় কটালোঁ এতিয়া যিহেতু চিনেমাখন ওলাই আহিলে আমাৰ তাৰ পৰা যে এতিয়া আমাৰ সেই শূন্যতাটো এতিয়া একচুৱেলি আমি এতিয়া অনুভৱ কৰিছোঁ এতিয়া আমি যেতিয়া মুম্বাইলৈ ঘূৰি যাম ষ্টুডিঅ'ত সোমাওঁতে সেই শূন্যতাটো আমি একচুৱেলি এতিয়াহে অনুভৱ কৰিছোঁ ইমান দিনে তেওঁ কায়িকভাৱে আমাৰ লগত থকা নিচিনা লাগি আছিলে কাৰণ যিহেতু ছবিখনত 24 ঘণ্টাই তেখেতৰ লগত পাৰ কৰা নিচিনা হৈছে 19 তাৰিখৰ পিছৰ পৰা বহুত কষ্টকৰ হ'ল তেখেতৰ লগত কটোৱা সময়বিলাক কিন্তু এতিয়া সেই শূন্যতাটো একচুৱেলি এতিয়া অনুভৱ কৰিছোঁ আমি মোৰ মনত আছে যিদিনাখন সেই দুখবৰটো আহিছিল ছিংগাপুৰৰ পৰা ফোন ইন এটা বাৰ্তালাপ হৈছিলে অমৃত প্ৰীতমৰ সৈতে মই ষ্টুডিঅ'ত আছিলোঁ তেতিয়া আৰু তেখেতে কৈছিলে যে আটাইতকৈ কঠিন সময়খিনি এতিয়া হ'ব কিয়নো তেওঁ নোহোৱাকৈ তেওঁক আমি পৰ্দাত চাইছে আপুনি সম্ভৱতঃ সেইখিনি সময়ত কামেই কৰি আছিলে এতিয়া চিনেমাৰ কথা লৈ আহিছিলোঁ জুবিন গাৰ্গৰ এটা খুব ডাঙৰ সপোন এটা আছিলে যে অসমীয়া চিনেমাৰ
চিনেমাৰ যিটো কোৱালিটি আপোনালোকে এতিয়া শব্দৰ লগতে জড়িত দুয়োগৰাকী ব্যক্তি সেইখিনি এট পাৰ উইথ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডছ হ'ব লাগে তেওঁ সেইখিনি কৰিবলৈ চেষ্টা কৰিছিলে অসমীয়া চিনেমাৰ আজিৰ দিনৰ এটা সোণালী পৃষ্ঠা এটা গোটেই অধ্যায়ৰ তেওঁ সেই ছবিৰ ধাৰাটো আগুৱাই লৈ যাবলৈ তেওঁ খুব হেঁপাহ আৰু ৰৈ ৰৈ বিনালেতো হেঁপাহৰে ছবি এই বস্তুখিনি এতিয়া আমি কি ধৰণে কৰিব লাগিব কেনেকুৱা গুৰুত্ব আমি দিব লাগিব আগলৈ আমাৰ কৰিবলগীয়া বহু আছে জুবিন গাৰ্গৰ সপোনেৰেই টেকনিকেলি ক'বলৈ গ'লে জুবিন দা সদায় আপডেটেড হৈ থাকে নিজৰ গানবিলাকেই হওক বা নিজৰ ইকুইপমেণ্টছ নিজৰ নতুনকৈ ষ্টুডিঅ'তে নিজে আগৰ ষ্টুডিঅ' থকাৰ পিছত আকৌ নতুনকৈ ইকুইপমেণ্টছ আনি নিজৰ ষ্টুডিঅ' কৰিছিলে চ' টেকনিকেলি অসমীয়া চিনেমাক আগবঢ়াই নিবৰ কাৰণে জুবিন দাই সদায় ভাবিছিলে আৰু সেই হিচাপে জুবিন দাই নিজেই ছবি জগতত নামি পৰিছিলে আৰু অসমীয়া ছবি জগতক এটা নতুন কমাৰ্চিয়েলি এটা নতুন পথ তেওঁ দেখুৱাই দিছিলে যে অসমত চিনেমা চলে অসমৰ মানুহে চিনেমা চাবলৈ আহে কিন্তু সেইমতে কাম কৰিব লাগিব আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয়